নমস্কাৰ দোস্ত, আজি পুনৰ এটা নতুন বিষয় লৈ আহিছো আৰু বিষয়টো হৈছে ৰাজ সাহায্য। ইতিমধ্যে সৰ্বত্ৰে এক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে যে মন্ত্ৰীৰ পত্নীয়ে 50 লাখ টকাৰ ৰাজ সাহায্য ইতিমধ্যে লৈছে আৰু তেওঁলোকৰ ভাষ্যত এইটো প্ৰকাশ পাইছে যে যদিহে মন্ত্ৰীত্ব নোহোৱাৰ পিছত তেওঁলোকে কি কৰি খাব, গাখীৰ বিক্ৰী কৰি খাব। হয়, আমি নিশ্চয়কৈ দেখিছো ৰাজ্যখনত বহু মন্ত্ৰী বিধায়ক হৈ গল, তেওঁলোকৰ পৰিয়ালে কিন্তু গাখীৰ বিক্ৰী কৰি খায় বা কোনোবাই গাহৰি উৎপাদন কৰি খায়। আগতে কংগ্ৰেছৰ দিনত মানুহে দুৰ্নীতি কৰি খাইছিল। এতিয়া যদি আমাৰ মন্ত্ৰী বিধায়কে ঘৰত গাখীৰ উৎপাদন কৰি খাব খোজে, আপত্তি কি আছে? ইয়াত চলিবতো লাগিব ঘৰখন। আজি মন্ত্ৰী আছে, কালি নাই, ঘৰখন কেনেকৈ চলিব? মন্ত্ৰীজনে মুখ্যমন্ত্ৰীৰ পদ অনুসৰণ কৰিছে। এই চৰকাৰী আঁচনি কোনো ব্যক্তিগত দলৰ সম্পত্তি নহয়। ৰাইজে টেক্স মন্ত্ৰীৰ পৰিবাৰক সুবিধা দিবলৈ বা ৰাইজে টেক্স মুখ্যমন্ত্ৰীৰ পৰিবাৰক সুবিধা দিবলৈ কৰা নাই। আমাৰ মুখ্যমন্ত্ৰীৰ মন্ত্ৰীৰ পৰিবাৰ ভাই ককাইক চৰকাৰী আঁচনিৰ ওপৰত কিয় নিৰ্ভৰ? কম্পিটিশ্যন লাগিছে বিজেপিৰ মাজত, পত্নীবিলাকৰ মাজত কম্পিটিশ্যন লাগিছে। ৰিণিকী বাইদেউহে পাৰে নেকি ছাবচিডি ল'বলৈ? মই নোৱাৰোঁ নেকি? গতিকে লাগি গৈছে জয়ন্তৰ পত্নীও, লাগি গৈছে সিদ্ধাৰ্থৰ পত্নীও, আৰু এতিয়া কেইগৰাকীমান পত্নী আকৌ সাজু হৈছে, তেওঁলোকো লাগিব। সঁচাকৈ জয়ন্ত মল্ল বৰুৱাৰ পত্নী আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াৰ পত্নীয়ে এনেকৈ চৰকাৰী সুবিধা ল'ব খোজে, এইটো অকল অন্যায় নহয়, এইটো ইলিগেলো। আপোনালোকে দেখিছে নেকি তেনেকুৱা ধৰণৰ উদাহৰণ দিয়ক, যি 5টা বছৰত কোটিপতি হোৱা বিধায়ক আৰু মিলিয়নাৰ হোৱা মন্ত্ৰীৰ পত্নী এইখন অসমতে উদাহৰণ দিব পাৰি। আৰু 18 বছৰত 18টা কোম্পানীৰ মালিক, 20টা কোম্পানীৰ মালিক তেনেকুৱা হোৱা আমি দেখিবলৈ পাইছো। কিমান নিকৃষ্টতা তেওঁলোকৰ মনোভাৱ। যিসকলে মাংসক লৈ ৰাজনীতি কৰে, উন্নয়নৰ কথা নাই, নিবনুৱা সমস্যা সমাধানৰ কোনো গুৰুত্ব নাই, তেনে এক ৰাজনৈতিক দলৰ মন্ত্ৰী বিধায়কসকলে ৰাজ সাহায্য কিয় নল'ব? কাৰণ আপুনি যদি তেওঁলোকৰ বিৰোধিতা কৰে, হয়তো আপোনাক কালি জেলত ভৰাই দিব পাৰে। এতিয়া মুখ্যমন্ত্ৰীৰ পত্নীয়ে ৰাজ সাহায্য লয়, মন্ত্ৰীৰ পত্নীয়েও ৰাজ সাহায্য লয়, আৰু আপুনি যদি 1250 টকাৰ হিতাধিকাৰী হয়, তেতিয়াহ'লেতো ক'বই নালাগে, কোনো মাতংতা নাই। আৰু এটা যদি চৰকাৰী ঘৰ আপুনি লাভ কৰিবলৈ হ'লে, তেতিয়াহ'লে পঞ্চায়তৰ মেম্বাৰ সদস্য বা VCDCৰ চেয়াৰমেনসকলক টকা দিব লাগিব, তেতিয়াহে আপুনি এই চৰকাৰী সুবিধা বা চৰকাৰী ঘৰ লাভ কৰিব। তেনে সময়ছোৱাত ৰিটায়াৰ কথা ভবা মন্ত্ৰী বিধায়কৰ পত্নীয়ে ৰাজ সাহায্য কিয় নল'ব? ল'বই, কাৰণ তেওঁলোক চলিব লাগিব। এয়া হৈছে আমাৰ বিচিত্ৰ দেশ, বিচিত্ৰ ৰাজ্য। আৰু যদি কোনোবাই দুৰ্নীতি নকৰাকৈ এনেধৰণৰ প্ৰতিবাদ কৰে, তেতিয়াহ'লে তেওঁলোকক হয়তো কেতিয়াবা এই বিষয়সমূহলৈ তাৰপিছত চৰকাৰখনে লাগি পৰিব। আপুনি এটা কথা ভাবক যে মাংসক লৈ ৰাজনীতি কৰা এটা ৰাজনৈতিক দল বা চৰকাৰখনে কিমান পৰ্যায়লৈ যাব পাৰে। ৰাজ সাহায্য তেওঁলোক নিজৰ ঘৰত, আৰু আমি সাধাৰণ নাগৰিকসকলে এটা চৰকাৰী ঘৰৰ বাবে বা সামান্য এটা লেট্ৰিন বাথৰুমৰ কাৰণে তেওঁলোকৰ যিসমূহ মেম্বাৰ বা চেয়াৰমেন অথবা কাউন্সিলৰসকলৰ দুৱাৰে দুৱাৰে টকৰিবলগীয়া হয়। 5টা বছৰত কোটিপতি হোৱা মন্ত্ৰী বিধায়কে কিয় ৰাজ সাহায্য নল'ব? তেওঁলোকেতো সেই ষ্টেণ্ডাৰ্ড মেইনটেইন কৰি চলিব লাগিব। ৰিটায়াৰ হোৱাৰ পিছত তেওঁলোকৰ পত্নীয়ে গাখীৰ বিক্ৰী কৰিবই লাগিব, নহ'লে তেওঁলোক চলিব কেনেকে? যিটো ষ্টেণ্ডাৰ্ড ইনোভাত জিঅ'ল AC গাড়ীত ঘূৰা তেওঁলোকৰ সেই স্বভাৱটো আচলতে থাকিবই লাগিব, বাট নহ'লে কিন্তু তেওঁলোকৰ এই যিটো ষ্টেণ্ডাৰ্ড নাইকিয়া হৈ যাব।
তাৰে হয়তো পৰিণামস্বৰূপে জয়ন্ত মল্লৰ পত্নীয়ে এই ৰাজ সাহায্য 50 লাখ টকাৰ যি ৰাজ সাহায্য সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ যি পত্নীয়ে 50 লাখ টকাৰ এই যে ৰাজ সাহায্য ইতিমধ্যে লোৱা পৰিলক্ষিত হৈছে তেওঁলোক চলিব লাগিব ভাই তেওঁলোক গাখীৰ বিক্ৰী হওক গাহৰি ফাৰ্ম হওক খুলি তেওঁলোক চলিব লাগিব বা নিউজ চেনেল খুলি হ'লেও তেওঁলোক চলিব লাগিব তেওঁলোকৰ যিটো ষ্টেণ্ডাৰ্ড পৰিয়ালৰ সেইটো বজাই ৰাখিব লাগিব ৰাইজৰ আগত নহ'লে তেওঁলোকক কোনেও নামাতিব ৰিটায়াৰ হোৱাৰ পিছত গতিকে এনেধৰণৰ গাহৰি পালন আৰু গাই গৰু পালন কৰি হ'লেও তেওঁলোকে এই ষ্টেণ্ডাৰ্ডটো মেইনটেইন কৰিব লাগিব তো ধন্যবাদ আজিৰ বিষয়টো ইমানে আছিলে বন্ধু বান্ধৱীসকল যদিহে কথাখিনি কিবা ইনফৰ্মেটিভ যেন লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ